গতি লৈ বহুত দিন হ'ল যোৱা নাই মানে এসপ্তাহটো তাতেই গ'ল আৰু এতিয়া কেইদিনমান ৰেষ্ট লৈ আছিলোঁ মানে ভাগৰ লাগি আছিলে অলপ সোমাই যাওঁ মানে ৰাতি হাতী পাৰ হৈ আহি মানে আমাৰ ধানবিলাক অনিষ্ট কৰে আৰু যিমানটো ছাপোৰ্ট দিব বুলি ভাবিলোঁ মানে নামচাই ৰাইডত সিমানটো ছাপোৰ্ট একদমেই নাপালোঁ মানে হেল্ল' গাইজ ৱেলকাম বেক টু মাই চন্দন চিকে ভাইটি চেনেললৈ স্বাগতম জনাইছোঁ আৰু আমি ঘৰ আহি পাই গ'লোঁ এইকেইদিন ৰেষ্ট লৈ আছিলোঁ মানে আৰু আজি ডাইৰেক্ট কলেজৰ ড্ৰেছত মানে কলেজ যাওঁ আৰু কি হৈছেনো কলেজত গম গতি লৈ আহোঁ বহুত দিন হ'ল যোৱা নাই মানে এসপ্তাহটো তাতেই গ'ল আৰু এতিয়া কেইদিনমান ৰেষ্ট লৈ আছিলোঁ মানে ভাগৰ লাগি আছিলেতো সেইকাৰণে আৰু ভালে ভালে আহি পালোঁহি বাৰু ঘৰ আৰু বহুত ধুনীয়া লাগিলে ৰাইডটো কৰি বহুত ভাল লাগিলে বহুত এক্সপিৰিয়েঞ্চ পালোঁ ৰাইডটোৰ পৰা আৰু মানে মানুহে কয় যে বোলে অৰুণাচল জেগাটো বেয়া আপোনালোকে গৈ চাব মানে বহুত ধুনীয়া জেগা মানুহৰ কথা শুনি পিছলৈ কেতিয়াও নাহিব আগলৈ যাব মানুহৰ কথা ক'বই কিন্তু সেই কথা শুনি আগবাঢ়ি যাব লাগিব মানে বেলেগৰ কথা শুনিলে জীৱনত কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰোঁ এনেইতো কিছুমান ভাল মানুহ ক'ব ভাল কথাকেইটা লৈ পেলাই অন্তৰত গ'লে হ'ল আৰু মানে আৰু এতিয়া কলেজ যাওঁ মজাকৈ কলেজত কি হয় দেখাই আছোঁ পুৰা বৰষুণ যাক ৰাতিপুৱাৰ পৰা পুৰা দি আছিলে আৰু এতিয়া অলপমান এৰিছে সেইকাৰণে কলেজ গৈ আহোঁ আৰু গাইজ আহি পাই গ'লোঁ এইখন আমাৰ কলেজ আৰু মই কোনে এইটো প্ৰিন্সিপাল ছাৰ ৰুমৰ লাগে গৈ থাকোঁ আৰু কলেজত একো ভাল নালাগে সেইকাৰণে দুটা কলেজত ভাঙি ওলাব বাৰু ঘৰ যাওঁগৈ বুলি আৰু আমি বেটেৰী ৰিক্সা লৈ নতুন কিনিলে বোলে যাবই নতুন একদম ডাইৰেক্ট কিনিছোঁ বাহুবলী একদম পুৰা ডিছকাউণ্ট ফুল ডিছকাউণ্ট দিব কি কৰি দিব পুৰা ফুল টেংকি বঢ়াই দিম বেটেৰী ৰিক্সা অঁ আৰু মানে মেচিনটো 2 বছৰ কাৰণে মই গেৰাণ্টি দিম এনেকুৱা বেটেৰী ল'ব কাম কি কৰি থাকোঁ বাহুবলী কলেজৰ পৰা আহি পালোহি কিন্তু বৰষুণ আকৌ মানে ৰ'দ দি আছিলে আকৌ বৰষুণ দিলে মানে বতৰৰ মহিমা বুজিব নোৱাৰি বুলি কয় যে এনেকুৱা নিচিনা হৈছে মানে একদম আৰু মানুহৰ মহিমা একেই হৈছে একদম কলেজৰ মজাকে চশমা লগাই মেলি ওলাই গ'ল চাওকচোন বৰষুণ দিছিলেহে ৰ'দ ওলালে মানে কি ক'ব আৰু ছিজনটো এনেকুৱা নেকি মানে বৰষুণ ৰ'দ বৰষুণ দিয়ে আছে অলপকৈ চশমা লগাই বেলেগ এটা মোচন মানে আৰু কি ক'ব আৰু মানে কলেজ গ'লোঁ একো ভাল নালাগিলে মানে এনেই যোৱা নিচিনা হ'ল মানে একো কাম নহ'ল ক্লাছ ইমান ভালদৰে হোৱা নাই কেলৈ হোৱা নাই নাজানো আৰু দেই আৰু পৰীক্ষাও পাইছেই আৰু মজাকৈ পৰীক্ষা দিব লাগিব এতিয়া ঘৰ যাওঁ ভাত খাওঁ তাৰপিছতে কি হ'ব দেখাই আছোঁ ফুৰিবলৈ আহিলে ইয়াতে মানে কাজিৰঙা ফুৰিবলৈ আহিলে টয়লেট কৰিব পাৰে আৰু বতৰটো কি ধুনীয়া লাগিছে চাওক না একদম মজা এটা পৰিৱেশ এখন আমাৰ দলংখন ইমান ধুনীয়া মৰম লগা এখন নদীখন কিন্তু নদীখন সোঁত বৈ নাথাকে মানে পানী যদি বাঢ়ে তেতিয়াই সোঁত বয় মানে কেলে সোঁত নবয় মানে কাৰণটো হ'ল মানে চুইচ গেট আমাৰ আগতে নাছিলে চুইচ গেটখন মানে বহাই দিয়াৰ কাৰণে মানে পানীটো কম যায় সেইকাৰণে পূৰা জমা হৈ থাকে আৰু মেটেকাখিনি আছে ন এইখিনিৰ কাৰণে মানে কিমান ধুনীয়া এটা ফিল মানে মজা লাগি গৈছে নেচাৰেল হাৱা এটা মানে একদম মজা আৰু চাওক না কি ধুনীয়া মানে লাগিছে গাইস মানে আৰু মঠাই ফিলে যাম বেলেগ এটা আৰু ভাল লাগে মানে মঠাই ফিলে
মথাউৰিৰ ওপৰৰ মানে বেছি ভাল লাগে মানে কেলে মানে এখন হ'ল কাজিৰঙাখন এখন পুষ্কুটাকেইডাল দেখিছে সৰুকে আৰু সেইখনে হ'ল কাজিৰঙা সেইটোৱে মানে বাউণ্ডাৰী মানে কাজিৰঙা বাউণ্ডাৰী দিয়া থাকেতো মানে তাঁৰ দি থোৱা থাকে মানে আৰু সেই তাঁৰৰ ভিতৰৰ পৰা এখন হ'ল কাজিৰঙা আৰু এখন হ'ল আমাৰ গাঁওখনৰ গুৱাহাটী বুলি কয় 2 নং বেলগুৰি ইয়াতে বেছি ভাল লাগে মানে বেলেগ এটা একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ চাওক না সন্ধিয়া টাইমত মানে বেছি ফিল এটা কৰে মানে একদম মজা আৰু তাতে কিন্তু সেই গছজোপাৰ ওচৰতে তাতে ফৰেষ্টৰ কেম্প আছে মানে তাতে ফৰেষ্টৰ থাকে আৰু মানে আৰু অলপ আগলৈ গ'লে ফিল্ডখনৰ মানে গড় চৰবিলাক ওলাই থাকে মানে ৰাস্তাৰ ওচৰতে মানে এই বাউণ্ডাৰীটোৰ ভিতৰত ওলাই থাকে আৰু চৰি থাকে আৰু ঘাঁহ খাই থাকে গড় হাতী এনেকৈ ওলাই আৰু মানে ধান চান কৰিলে মানে ৰাতি হাতী পাৰ হৈ আহি মানে আমাৰ ধানবিলাক অনিষ্ট কৰে আৰু সেনেকুৱাই আৰু চলি আছে এই অঞ্চল এনে কাজিৰঙা ওচৰৰ অঞ্চলবিলাক মানে আৰু উপায় নাই যিমান পুষ্কুটা দিলেও মানে ভাঙি চিঙি মানে সোমাই আহি মানে ওলাই আহি ধান চানবিলাক খাই খেতি চেতিবিলাক নষ্ট কৰে আৰু এনেকেই মানে কাগজ দিয়ে ৰেঞ্জত একো কাম নহয় এনেকৈ চলি আছে আৰু মানে ৰাইজখনে মানে আমিও এনেকৈ আছোঁ আৰু মানে আপোনালোকে যিমানটো ছাপোৰ্ট দিব বুলি ভাবিলোঁ মানে নামচাই ৰাইডত সিমানটো ছাপোৰ্ট একদমেই নাপালোঁ মানে ইমান কষ্ট কৰি গ'লোঁ মানে একো ছাপোৰ্টেই নাপালোঁ আপোনালোকৰ আপোনালোকে ছাপোৰ্ট কৰিব ভিডিঅ'টো চাইছে যদি শ্বেয়াৰ কৰক লগৰবিলাকক তেতিয়া আমাৰ বহুত ভাল লাগিব নেক্সট প্লেনিং কাৰণে আমি এক্সাইটেড হৈ থাকিম বা ভাল লাগি থাকিব যদি ইমান দূৰ গৈ যদি আপোনালোকৰ ছাপোৰ্টেই নাপাওঁ বেয়া লাগে আৰু সেয়া ক'লোঁ আৰু ইনষ্টাগ্ৰামত কিন্তু ভাল ছাপোৰ্ট পাইছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে কিন্তু ইউটিউবত যিমানটো ছাপোৰ্ট পাম বুলি ভাবিছোঁ ইমানটো নাপালোঁ আৰু নেক্সট প্লেনিং কৰিম বেলেগ একো নাই এনেকৈ আৰু ছাপোৰ্ট কৰি যাব নতুনকৈ যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবা আজি নৰ্মেলকৈ ব্লগটো বনালোঁ কলেজ গ'লোঁ কলেজটো ইমান ভাল নালাগিলে কাৰণ তাইক ঘৰ আহি শুলোঁ অলপমান শুই উঠি আহি তাৰ উঠাই পেলাই মজা এটা ফিল ল'ব আহিলোঁ আৰু এইবিলাক পূৰা ধান বড়ো ধান বুজিলে পূৰা কৰি থৈছে আৰু এতিয়া পানীটো আহিবলৈ হ'লে পানী ছিজন এইবিলাকতো পানী ফুল হৈ যায় গাইছ এইবিলাকত পানী ফুল হৈ যায় অকল মথাউৰিটো মানে উঠি থাকে এইবিলাকতো পানী হৈ যায় আৰু এইবিলাকত মানে গড় চৰ চৰি থাকে আজি চৰা নাই কিন্তু আৰু এনেকৈ আৰু নেক্সট প্লেনিং কৰিম পৰীক্ষা আহি আছে মানে পৰীক্ষাৰ পিছতেই নেক্সট প্লেনিংটো কৰিম আৰু মজা এটা কৰিম বুলি ভাবিছোঁ আৰু চাইকেল লৈ যাওঁ নে কি লৈ যাওঁ বাইক লৈ যাওঁ নে কি আপোনালোকক কম আৰু মজাকৈ ভিডিঅ'বিলাক চাই থাকিব ছাপোৰ্ট কৰিব আৰু এনেই অলপ ওলাই আহিলোঁ আৰু আজি ভিডিঅ'টো নৰ্মেলে আছিলে আৰু ইমানেই আৰু নেক্সট ভিডিঅ' মজা আহিব বুলি আশা কৰি থাকিব মানে নেক্সট ভিডিঅ' ধামাকা হ'ব আৰু আজিলৈ দিছোঁ বাই নেক্সট এটা ব্লগৰ আশাৰে আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবই বাই পূৰা দেখি থাকিব সেইখিনি পহু সৰুকৈ দেখি আছে যে এইখিনি পহু মানে আৰু এইখিনিৰ পৰা পূৰা দেখি পায় মানে হাতী চাতীবিলাক ইয়াতে ওলাই থাকে মানে গড় চৰবিলাক এই ফিল্ডখন সেইখন কাজিৰঙাৰ ভিতৰৰ বিল হয়